ধেমাজিত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন। ধেমাজি জিলাৰ সদৰত অৱস্থিত কছাৰী মৈদামত জিলা প্ৰশাসনৰ উদ্যোগত ৰাজহুৱাভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস। ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া কৰ্মচাৰী তথা সাংসদ প্ৰদান বৰুৱাৰ লগতে বিশিষ্ট ব্যক্তি বিশিষ্ট অতিথিৰ লগতে জিলাখনৰ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় সংগীত গাই ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন কৰাৰ পৰিলক্ষিত হয়। ইয়াৰ পাছতেই জিলা আয়ুক্তগৰাকীয়ে জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক চৰকাৰী আঁচনিৰ সম্পৰ্কে ভাষণ প্ৰদান কৰে। দেশৰ সাৰ্বভৌমত্ব ৰক্ষা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসী মহান সৈনিকসকললৈ এই পবিত্ৰ মুহূৰ্ততে মই শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সমগ্ৰ ভাৰতবাসীৰ বাবে স্বাধীনতা দিৱসৰ তাৎপৰ্য অসীম। আমাৰ দেশ ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ ভিতৰতে এক বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত। অসংখ্যজনৰ বিপুল ত্যাগ আৰু বলিদানৰ বিনিময়ত অৰ্জন কৰা এই স্বাধীনতা আৰু সাৰ্বভৌমত্ব অটুট ৰখাৰ বাবে তথা প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাৰ বাবে আমি সদায় সংকল্পবদ্ধ। স্বাধীনতা দিৱসৰ আজিৰ এই পবিত্ৰ ক্ষণত আমি সেই সংকল্প পুনৰবাৰ দোহাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শী চিন্তাৰ আধাৰত আমাৰ সকলোৰে হৃদয়ত দেশপ্ৰেম জাগ্ৰত কৰি ৰাখিবলৈ বিগত বৰ্ষৰ দৰে এইবাৰো পালন কৰা হৈছে হৰ ঘৰ তিৰংগা। যোৱা ৯ আগষ্টৰ পৰা আজিলৈকে চলা এই সপ্তাহজোৰা কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰিছে। আপোনালোকৰ এই সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে। স্বাধীনতা দিৱসৰ সমান্তৰালকৈ এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। যোৱা বছৰ ১ কোটি গছপুলি ৰোপণেৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ পিছত মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানক্ৰমে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দিগদৰ্শনত ৰাজ্য চৰকাৰে মাৰ নামত এটিকৈ গছপুলি ৰুই মুঠ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য লৈছে। আমাৰ ধেমাজি জিলাত এই বৰ্ষত প্ৰায় ৭,৯০,০০০টা বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণৰ বাবে বিতৰণ কৰা হৈছে। ২০২১ চনৰ ১০ মে'ৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমত নতুন চৰকাৰ গঠন হয়। এই চৰকাৰখনে যোৱা সময়ছোৱাত ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশৰ নতুন গতি দিবৰ বাবে অহৰ্নিশে কাম কৰি আছে। ৰাজ্যখনৰ প্ৰশাসন ব্যৱস্থাক ব্যাপক সংস্কাৰ সাধন কৰি উন্নয়নৰ বাবে বহু সংখ্যক অভিলাষী আঁচনি গ্ৰহণ কৰি ইতিমধ্যে চৰকাৰখনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সেই হেতুকে মই বিভিন্ন বিভাগৰ অধীনত চলি থকা আঁচনিসমূহৰ এক চমু খতিয়ান আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২৪ চনৰ ভিতৰত প্ৰতিটো গ্ৰাম্য পৰিয়ালৰ ফাংচনেল হাউচ হোল্ড টেপ কানেকশ্যনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে জল জীৱন মিছন নামৰ অভিলাষী ধ্বজাবাহী কাৰ্যসূচীটো আৰম্ভ কৰিছে। তাৰ পাছতেই সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন বিদ্যালয় ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰ পৰিদৰ্শন কৰে। ধেমাজিৰ পৰা তুলতুল দত্তৰ ৰিপৰ্ট, মাই নিউজ এনি।